আজি নেশ্যনেল ভোটাৰ্ছ ডে সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ প্ৰথম কথা হৈছে কি যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ যে আহক ভোট দিয়ক আৰু সুস্থ শক্তিশালী গণতন্ত্ৰ নিৰ্মাণত সহায় কৰক হয় বাইদেউ শেহতীয়াকৈ দেখা গৈছে যে ভোটদানৰ প্ৰক্ৰিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাৰ্চেণ্টেজটো বাঢ়িছে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু এয়া জনসচেতনতাৰ কাৰণে হৈছে নেকি বাৰু কি ভাবে এতিয়া আজিকালি বিভিন্ন অনুষ্ঠানবোৰ মই দেখি থাকোঁ কৰি থাকে চৰকাৰে কৰে আৰু সাধাৰণ মই বোলো বেলেগ বেলেগ মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰে আৰু সেইটো সঁচাকৈ শুভ লক্ষণ কাৰণ যিমানে নাগৰিক সচেতন হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব সকলোৰে নৈতিক দায়িত্ব আৰু এজন সু ব্যক্তিক আমি দেশখন চলাবলৈ যাতে আমি আগবঢ়াই দিব পাৰোঁ সঠিক ব্যক্তি এজনক সেইটো আমাৰ ওপৰতেই নিৰ্ভৰ কৰে গতিকে এইটো ক্ষেত্ৰত আমি পিছহুকি নাথাকি আমি দলে বলে গৈ ভোটদান কৰিব লাগে দেখা গৈছে গাঁৱৰ যিবিলাক ভোটাৰ তেওঁলোকে প্ৰায়ে কয় যে আমি ভোট দি কি লাভ হ'ব আমাৰ একো চৰকাৰে কামেই নকৰে গতিকে সেই ক্ষেত্ৰত কি ক'ব নহয় আমি সেইটো অকল ক'লেই নহ'ব যে আমাৰ কাম চৰকাৰে নকৰে চৰকাৰেও কিন্তু কাম কৰে নকৰা নহয় কিন্তু যদি আমাৰ কিবা কাম কৰা নাই যিহেতু মই ভোটটো দিছোঁ গতিকে মোৰ সেইখিনি অধিকাৰ আছে চৰকাৰক ক'বৰ কাৰণে সেইটো আমি কেনেকৈ চৰকাৰক প্ৰেজেণ্ট কৰিম সেইটো কাৰণেও আকৌ ভাগ থাকে নহয় যেনেকৈ ধৰক ৰাজ্য তাৰপিছত আমাৰ নিজৰ অঞ্চলটোৰ কিছুমান থাকে সেই তেখেতসকলক আমি ক'ব লাগিব যে মই ভোটটো দিছিলোঁ গতিকে মোৰ এইটো অধিকাৰ মোৰ এইখিনি আমাৰ অঞ্চলটোৰ এইখিনি সুবিধা অসুবিধা নিজস্বটো নহয় দেই ব্যক্তিগত সুবিধাটোৰ কথা মই কোৱা নাই অঞ্চলটোৰ যদি উন্নতি হয় তেতিয়া নিজৰ ঘৰখনৰো উন্নতি হয় গতিকে সেইটো আমি ক'ব পাৰিব লাগিব আৰু সেইটোৰে অধিকাৰটো এই আঙুলিটোৱে দিয়ে গতিকে এইটো আঙুলিক যাতে মানে সকলোৱে জোৰদাৰ কৰি পেলাই ভোটটো দিব লাগে আৰু মই ভাবোঁ সেইকাৰণেই মই কৈছোঁ যে সঠিক ব্যক্তিক আমি আগবঢ়াই নিব লাগিব যিয়ে আমাৰ কথাটো শুনে যিয়ে আমাৰ সুবিধা অসুবিধাৰ প্ৰতি গুৰুত্ব দিয়ে পাৰ্চেণ্টেজ ভোটদানৰ পাৰ্চেণ্টেজ অভাৰঅল বাঢ়িছে আপুনি যদি সামগ্ৰিকভাৱে আমি ভোটদানৰ পাৰ্চেণ্টেজ চাওঁ তেতিয়াহ'লে ভোটদানৰ পাৰ্চেণ্টেজ আগতকৈ এতিয়া বহুত বাঢ়িছে আমাৰ এইবিলাক আৰু এটা আজিকালি যিটো আমাৰ যিটো ইলেক্টৰেল ৰোলত অন্তৰ্ভুক্তি এইবিলাক এটা কণ্টিনিউৱাছ প্ৰচেছ স্পেচিয়েল ছামাৰী ৰিভিজনটো যথেষ্ট আজিকালি এক প্ৰক্ৰিয়াৰ মাজেৰে কৰা হয় আৰু তাত এৱাৰনেছ আজিকালি ভোটাৰৰ এৱাৰনেছৰ কাৰণে এক বিশেষভাৱে মানে কাৰ্যসূচী থাকে যাতে ভোটাৰক আমি এৱাৰ কৰিব পাৰোঁ এইবিলাকৰ ফলত আপুনি দেখিব আমাৰ কিছুমান স্পেচিয়েল ছামাৰী ৰিভিজনত আমাক মানে সুইপ এটা বুলি এটা আহি আছে আমি তাত এই ভোটাৰৰ কাৰণে বহুখিনি কাম কৰা যায় সজাগ কৰাৰ কাৰণে এইবিলাকৰ ফলত আমাৰ হয়তো সামগ্ৰিকভাৱে এৱাৰনেছ বাঢ়িছে আৰু মানুহবোৰ আগবাঢ়ি আহিছে তেওঁলোকে ভোটাৰ এটা হ'ল তেওঁলোকে প্ৰথমে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে আৰু তাৰপিছত আৰু এটা কথা থাকে আমাৰ বহুত ক্ষেত্ৰত দেখা যায় আমাৰ মানুহ স্থানান্তৰ হ'লে বা যদি সমষ্টি সলনি হয় তেতিয়া বহুত ক্ষেত্ৰত আগতে মানুহখিনি নকৰিছিল বা নাম মানে সলনি নকৰে পুৰণি ভোটাৰ তালিকাত থাকি যায় যাৰ ফলত তাত আহি ভোটাধিকাৰ সাব্যস্ত কৰিব অসুবিধা হয় কিন্তু আজিকালি মানুহবোৰ সজাগ হৈছে ভোটাৰ সজাগ হৈছে তেওঁলোকে নিজৰ যদি স্থানান্তৰ হয় স্থান যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে তেওঁলোকে ভোটাধিকাৰৰ সেইটো অন্তৰ্ভুক্তি পৰিৱৰ্তন কৰি লয়